ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক হনুমান বক্স কানৈৰ 58 সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন। মৃত্যুবাৰ্ষিকী উপলক্ষে মন্ত্ৰী প্ৰশান্ত ফুকনক প্ৰদান কৰা হয় হনুমান বক্স কানৈ সোঁৱৰণী বঁটা। মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় এখন স্মৃতি গ্ৰন্থও। শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰা কানৈ মহাবিদ্যালয়ৰ এই যাত্ৰাত শুভাশীষ জনালে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁই, কামিনী ৰঞ্জন বৰুৱা আদিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ কাৰণে এটা ঐতিহাসিক দিন, মোৰ নিজৰো ব্যক্তিগত জীৱনত এটা ঐতিহাসিক দিন। ডিব্ৰুগড়ৰ নিচিনা এখন ঐতিহাসিক কানৈ মহাবিদ্যালয় অনুষ্ঠিত হোৱা যি দানবীৰ কানৈ তেখেতৰ আজি তিথিৰ দিনা আজি মোক ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ বঁটাৰে বিভূষিত কৰিলে আৰু তেখেতসকলক মই মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি বহু বছৰৰ পৰা 72 চনৰ পৰা আজি পঢ়ি থকা এটা হেঁপাহ আজি মোৰ ইয়াত সফল হৈছে বুলি ক'ব খুজিছোঁ। যিহেতু মই কমাৰ্চ কলেজৰ ষ্টুডেণ্ট আছিলোঁ, এই কমাৰ্চ কলেজো আজি কানৈৰে দান আছিল। তেখেতৰ এই দানেৰে আজি ডিব্ৰুগড়খনৰ শিক্ষাৰ ক্ষেত্ৰত এটা মেৰুদণ্ড হিচাপে তেখেতে চিহ্ন কৰিছে নিজকে। আজি তেখেতৰ বিভিন্ন ধৰণৰ আলোচনা আছে, তেখেতৰ গোটেই পৰিয়াল আছে। আজি জ্যোতি কানৈ ডাঙৰীয়া আছে, এই গোটেই সূত্ৰ ধৰা মানুহজনেই হ'ল জ্যোতি কানৈ। আৰু তাৰ উপৰিও তেখেতে কলিকতাত হওক, বম্বেত হওক, কানৈ ডাঙৰীয়াৰ তেখেতৰ পৰিণাতি ইত্যাদি পৰিয়ালৰ সকলো লোক আহিছে। আৰু ডিব্ৰুগড়ৰ কানৈ কলেজৰ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া আৰু সুমন দত্ত ডাঙৰীয়াৰ দ্বাৰা ৰায় বাহাদুৰ কানৈ নামত যিখন আজি কিতাপ ওলালে, নিশ্চয় মই ভাবোঁ তেখেতৰ কাৰণে এইটো উপযুক্ত সন্মান হৈছে বুলি ভাবোঁ। যিজন ব্যক্তিয়ে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি পতা, ডিব্ৰুগড়ত আজি কলেজৰ গোটেই কলেজ পতা, কমাৰ্চ পতা, মনোহাৰী দেৱী কলেজ পতা যিটো ব্যৱস্থা হাতত লৈছিল, আজি দেৰিকৈ হ'লেও আজি আমি তেখেতক সন্মান এটা দিছোঁ বুলি ভাবিছোঁ। আৰু আজি ময়ো নিজৰ মনত যি চিন্তা আছিলে, সেই চিন্তা আজি কানৈ কলেজৰ পৰিয়ালে মোক এইটো সন্মান দিলে। মই গোটেই জীৱন তেখেতৰ ওচৰত বা পৰিয়ালৰ ওচৰত মই ঋণী হৈ থাকিম। আৰু কানৈ কলেজৰ ওচৰতো মোৰ ফালৰ পৰা বিশেষভাৱে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়।